নমস্কাৰ আজি 25 ডিসেম্বৰ এই মুহূৰ্তত কেবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো মুছলমানক টাৰ্গেট কৰি কিয় উচ্ছেদ চলাই চৰকাৰে এবাৰ বৰাকত উচ্ছেদ জাননী পোৱাৰ পাছতে ক্ষুভিত হৈছে এগৰাকী বিধায়ক হাইলাকান্দি 522টা পৰিয়াললৈ উচ্ছেদ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে কিয় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰে ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলত উচ্ছেদৰ আতংক একেলগে 522টা পৰিয়ালক ঘৰ খালি কৰিবলৈ জাননী জাৰি কৰিছে বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ বিধায়ক সুজামুদ্দিন লস্কৰ এই সকলক উচ্ছেদ কৰাৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক এনেদৰে মন্তব্য কৰিছে বিধায়ক সুজামুদ্দিন লস্কৰে পুনৰ সংস্থাপন নিদিয়াকৈ কাৰো ঘৰত হাত নিদিব এই 522টা পৰিয়াল কলৈ যাব মুখ্যমন্ত্ৰীলৈ এনেদৰে আহ্বান বিধায়ক সুজামুদ্দিন লস্কৰক ইয়াৰ পাছৰ খবৰ আকৌ আটক কৰা হৈছে 9 গৰাকী বাংলাদেশী মহিলাক সৰকাৰ প্ৰশাসনক অংগুষ্ঠ দেখুৱাই আহি আছে বাংলাদেশী নিখাতুৰ ভিতৰতে টকাৰ বিনিময়ত বাংলাদেশী হয় ভাৰতীয় সীমান্তৰে অসমলৈ প্ৰৱেশ 9 গৰাকী বাংলাদেশী মহিলা বাংলাদেশী ৰুমি ভাৰতলৈ আহি নিখাতুৰ ভিতৰতে হ'ল ঝুমৰ অবৈধভাৱে আধাৰ কাৰ্ড বনাই ঘূৰি ফুৰিছিল ঝুমৰে ধুবুৰীত পোহৰলৈ আহে এই সমগ্ৰ ঘটনাটো দিবলৈছো আন এটা খবৰ আৰু 10% বাংলাদেশী হলে বাংলাদেশত সোমাব অসমৰ বাংলাদেশী সমস্যাক লৈ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে বাংলাদেশ হ'বলৈ গৈ আছে অসম মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লে অসম হৈ পৰিব বাংলাদেশ অসমৰ পৰিস্থিতিলৈ গভীৰ উদ্বেগ মুখ্যমন্ত্ৰীৰ মুঠ জনসংখ্যাৰ 40% বাংলাদেশীৰে ভৰি আছে অসম আৰু 10% বাহিলে অসম নিজে নিজে বাংলাদেশত সোমাই যাব এই সমস্যাৰ বাবে মই 5 বছৰে চিঞৰি আছো তথ্য দিলো আপোনালোকে কিদৰে বিবেচনা কৰে সেয়া আপোনালোকৰ সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চল অসমক বাংলাদেশত অন্তৰ্ভুক্তৰ বিষয়ক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অমৃতপ্ৰভা শেখৰক ৰখা কাৰাগাৰত ভয়ংকৰ ঘটনা সুৰক্ষিত নহয় নেকি দুয়োৰে জীৱন হাফলং জেলৰ পৰা পুনৰ পলায়ন কৰিছে এগৰাকী দুধৰ্ষ কয়দীয়ে ৰনাল্ডো হাফলং বাৰ নামৰ কয়দীটোৱে পলায়ন কৰে বিগত মাহতো পলায়ন কৰিছিল এটা কয়দীয়ে চিকিৎসালয়লৈ নিয়াৰ পথতে পলায়ন কৰে কয়দী ৰনাল্ডোৱে শাৰীৰিক নিৰ্যাতনৰ অপৰাধত কাৰাগাৰত আছিল কয়দীটো শনিবাৰে হাস্পাতালত ভৰ্তি কৰা হৈছিল ৰনাল্ডোক সেই হাফলং কাৰাগাৰতে ৰখা হৈছে অমৃতপ্ৰভা শেখৰজ্যোতি মহন্তক ইয়াৰ পাছৰ খবৰ কেগৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ভয়ংকৰ কেলেংকাৰী তথ্য প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাত 14,450 কোটি টকাৰ অনিয়ম 90,66,000 প্ৰাৰ্থীৰ নামত খণ্ডেজনক বেংক একাউণ্টৰ তথ্য পোৱা গৈছে যুৱক যুৱতীৰ নামত দুৰ্নীতি তথ্য পোহৰলৈ আনিলে কেগৰ প্ৰতিবেদনে PMKVYৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতো 34 লাখ প্ৰাৰ্থীয়ে লাভ কৰা নাই ধন মাত্ৰ 18% প্ৰাৰ্থীয়ে প্ৰশিক্ষণৰ পিছত পাইছে প্ৰাপ্য ধন প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কাগজে পত্ৰহে চলি আছে PMKVY আঁচনি PMKVYক লৈ কেইবাখনো ৰাজ্যৰ অনিয়ম কেগৰ প্ৰতিবেদনে আনিলে পোহৰলৈ উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যতে PMKVYৰ কেলেংকাৰী পোৱা গৈছে আন এটা খবৰ খেৰণীত আৰক্ষী গুলীত নিহত হৈছে এজন প্ৰতিবাদকাৰী অধিক অৱনতি ঘটিছে খেৰণীৰ পৰিস্থিতি সিংথু তিমুং নামৰ প্ৰতিবাদকাৰীগৰাকী নিহত হয় আৰক্ষীৰ গুলীত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে খেৰণীৰ বজাৰ জ্বলাবলৈ আহোঁতে আৰক্ষী গুলীত নিহত হয় প্ৰতিবাদকাৰী ইতিমধ্যে ডিজিপিৰ পৰা শেষ সকিয়নি দিয়া হৈছে প্ৰতিবাদকাৰীক আইন হাতত তুলি নল'বলৈ কৰজোৰে আহ্বান জনাইছে ডিজিপিৰ সন্মুখতে জ্বলাই দিয়া হৈছিল খেৰণীৰ দোকান পোহাৰ খেৰণীত আৰক্ষী গুলীত নিহত হৈছে এজন প্ৰতিবাদকাৰী দিবলৈছো আন এটা খবৰ অসম বিধানসভাৰ বিধায়ক বিদেশী নাগৰিক শাসকীয় নেতাৰ নাগৰিকত্বক লৈ এই প্ৰশ্ন উত্থাপিত হয় বিজয় মালাকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগক গুৰুত্ব সহকাৰে লৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন পক্ষক লৈ জাৰি কৰিছে জাননী অসম বিধানসভাত বিধায়ক হৈছে এগৰাকী বিদেশী তাকো শাসকীয় বিজেপি দলৰ বিধায়ক বৰাক উপত্যকাৰ শাসকীয় বিজেপি ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে যি অভিযোগক গুৰুত্ব সহকাৰে লৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিজেপি বিধায়কজনৰ লগতে অসম চৰকাৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন আয়োগকে ধৰি বিভিন্ন পক্ষলৈ জাননী জাৰি কৰিছে বিজয় মালাকাৰক নাগৰিকত্ব প্ৰমাণ কৰিবৰ বাবে বান্ধি দিছে 28 দিনৰ সময়সীমা
2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 3টা মাহ বাকী থকাৰ সময়তে বিজেপি বিধায়ক বিজয় মালাকাৰৰ বিতৰ্কিত নাগৰিকত্বৰ বিষয়টো উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰাটো কাৰ যোগেদি অসমত বাংলাদেশী হিন্দু নাগৰিকক প্ৰতিষ্ঠা কৰিবলৈ পোষকতা কৰা বিজেপিৰ বাবে স্বাভাৱিকতে এক অস্বস্তিকৰ বিষয় হৈ পৰিছে। বিধায়ক বিজয় মালাকাৰ ভাৰতৰ নাগৰিক নহয়, এই অভিযোগৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিজয় মালাকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ ৰুজু গোচৰ হৈছে। এই গোচৰ দাখিল কৰিছে ব্ৰজগোপন সিনহা আৰু বিজয় কুমাৰ কানু নামৰ দুজন লোকে। দুই অভিযোগকাৰী হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিধায়ক বিজয় মালাকাৰৰ বিৰুদ্ধে 7368/2025 নম্বৰৰ লেখ আবেদন দাখিল কৰে অধিবক্তা আব্দুল কৰিম আজাদে। এটাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিধায়ক বিজয় মালাকাৰ, ৰাজ্য চৰকাৰ, অসম বিধানসভাৰ অধ্যক্ষ, শ্ৰীভূমি জিলায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা নিৰ্বাচন বিষয়া আৰু ভাৰতৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। 4 সপ্তাহৰ পিছত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনখনৰ জৰিয়তে আবেদনকাৰীয়ে দাবী কৰে যে 2021 চনত বিধানসভা নিৰ্বাচনত অসমৰ 1 নং ৰাতাবাৰী SC সমষ্টিৰ বিধানসভাৰ সদস্য বিজয় মালাকাৰ এজন ভাৰতীয় নাগৰিক নহয়। সেয়ে তেওঁৰ অসম বিধানসভাৰ সদস্য হিচাপে ৰাজহুৱা পদবী গ্ৰহণ কৰাৰ অধিকাৰ নাই বুলি আবেদনকাৰীসকলে ন্যায়ালয়ত আবেদন জনায়। আৰু বিজয় কুমাৰ কানু নামৰ লোক দুজনে উল্লেখ কৰিছে যে বিধায়ক বিজয় মালাকাৰ আৰু তেওঁৰ পিতৃ মাতৃয়ে 1971 চনৰ 25 মাৰ্চৰ পাছতহে অসমত প্ৰৱেশ কৰিছে। আবেদনকাৰীয়ে উল্লেখ কৰা অনুসৰি ইতিমধ্যে কৰিমগঞ্জ চহৰৰ 1966 আৰু 1971 চনৰ ভোটাৰ তালিকা সংগ্ৰহ কৰিছে। ভোটাৰ তালিকাসমূহ পৰীক্ষা কৰাৰ পাছতেই পোহৰলৈ আহে বিধায়কজনৰ নাগৰিকত্বক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য। লেখ আবেদন অনুসৰি 1 নম্বৰ, বিজয় মালাকাৰৰ নাম প্ৰথমবাৰৰ বাবে 2005 চনৰ পৰিপূৰক ভোটাৰ তালিকাতহে সন্নিৱিষ্ট হৈছিল। কোনো ভিত্তি নোহোৱাকৈ 2005 চনৰ মূল ভোটাৰ তালিকাৰ অধীনত বৰ্তমানৰ জনপ্ৰতিনিধিজনৰ নাম অন্তৰ্ভুক্ত কৰা বুলিও ন্যায়ালয়ত অভিযোগ দাখিল কৰে। 2 নম্বৰ, কেৱল সেয়েই নহয়, বিজেপি বিধায়ক বিজয় মালাকাৰ পিতৃও 1971 পিছতহে ভাৰতলৈ অহা ব্যক্তি। 2005 চনৰ লগতে 1966 আৰু 1971 চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱা নাছিল বিজয় মালাকাৰৰ পিতৃৰ নাম। বিধায়ক মালাকাৰৰ নাগৰিকত্বৰ বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদনকাৰী কেইবাবাৰো আবেদন দাখিল কৰিছিল। আনকি শ্ৰীভূমি নিৰ্বাচন বিষয়াই যোৱা 29 নৱেম্বৰত মালাকাৰৰ নাগৰিকত্বক লৈ এখন প্ৰতিবেদন দাখিল কৰিছে। যদিও সেয়া সিদ্ধান্তত উপনীত হ'ব পৰাকৈ গ্ৰহণযোগ্য নহয়, সেয়ে আবেদনকাৰীয়ে উচ্চ ন্যায়ালয়ক কাষ চাপে। বিধানসভাৰ মজিয়াত জনপ্ৰতিনিধিস্বৰূপে বিধায়ক বিজয় মালাকাৰ ভাৰতীয় হয়নে নহয় বা বিদেশী নাগৰিক নেকি, তেওঁ সেয়া ন্যায়ালয় বিচাৰত নিৰ্ণয় হ'ব। কিন্তু বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বিধায়ক বিজয় মালাকাৰ বিদেশী নাগৰিক বুলি নাগৰিকত্বক লৈ উঠা অভিযোগক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মান্যতা দি গোচৰ ৰুজু কৰি বিভিন্ন পক্ষক জাননী জাৰি কৰিছে। 4 সপ্তাহৰ অৰ্থাৎ 28 দিনৰ পিছত পৰৱৰ্তী শুনানিত সকলো পক্ষ জবাবদিহি হ'ব লাগিব। মন কৰিবলগীয়া যে অসম বিধানসভাৰ সদস্য বিজেপি বিধায়কজনৰ নাগৰিকত্বক লৈ অসম চৰকাৰ, বিধানসভাৰ অধ্যক্ষ, নিৰ্বাচন আয়োগ, জিলা আৰক্ষী অধীক্ষক, সীমান্ত আদিলৈ বিষয়টোক লৈ ন্যায়ালয়ে জাননী জাৰি কৰাটো আচলতে বৃহৎ প্ৰশ্ন উত্থাপন কৰিছে।